মই প্ৰথমতে বসন্ত গগৈ মই আপোনাৰ কাষলৈকে পুনে পুনে গৈছোঁ আসলতে কৰবাৰ পৰা গৈ এতিয়া কৰবাত পাইছেগে নেকি শিৱসাগৰৰ এই ঘটনাটো 13 তাৰিখৰ পৰা আজি এই যে 19 তাৰিখ হ'লহি আপোনালোকে যিখিনি দাবী কৰিছিল ক্ষমা খোজা হলে চাগে এই পৰিৱেশটোলে নাহিলহেঁতেন বা এনেকৈ আপোনালোকে আজি যুদ্ধাংদেহী ৰূপ প্ৰদৰ্শন কৰিবলগীয়া নহলহেঁতেন তথাপিও আমি কৈছোঁ যে আগন্তুক দিনত শিৱসাগৰৰ পৰিৱেশ শান্ত হৈ থকাটো আমি বিচাৰিম এনেকুৱা কিছু বক্তব্য আজি দিনৰ ভাগত আপোনালোকৰ এই প্ৰতিবাদকাৰীসকলৰ একাংশই কৈছে যিখিনি মই এতিয়া দেখুৱাব বিচৰা নাই তেওঁলোকেতো শিৱসাগৰত আগন্তুক দিনত যুদ্ধ হ'ব বুলি কৈ পেলাই আৰু বহুত কিবা কিবি কৈছে সঁচাকৈ আগন্তুক দিনত আপোনালোকৰ দাবী মানি নললে আপোনালোকে কি কৰিব নিতুমন্দা এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে শিৱসাগৰে সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় আৰু শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয় আৰু ইয়াত এনেকুৱা পৰিৱেশ আগতে কেতিয়াও উদ্ভৱ হোৱা নাছিল আপুনি এটা কথা নিশ্চিতভাৱে জনাটো ভাল বা অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেৰে জনাই দিব বিচাৰিছোঁ যে শিৱসাগৰীয়া ৰাইজে জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে সকলোৱে একেলগে থকাটো বিচাৰে ইয়াত কেতিয়াও মাৰোৱাৰী সম্প্ৰদায় বিহাৰী সম্প্ৰদায় বেংগলী সম্প্ৰদায় বুলি ইয়াত কোনো কাকো দাবী ধমকি দিয়া পৰিৱেশ নাছিল সেইকাৰণে নাছিল আৰু সেইকাৰণে সৰিতা তছনিৱাল নামৰ যিগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ছোৱালী ডিব্ৰুগড় মেডিকেল কলেজৰ ৰেপ কৰি হত্যা কৰিলে তেখেতক ন্যায় দিবৰ কাৰণে আমি জাতি বৰ্ণ ধৰ্মৰ ভাষাৰ নিৰ্বিশেষে সকলো ৰাজপথলৈ ওলাই আহিছিলোঁ আজিৰ দৰে আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ এজন অসমীয়া ডক্টৰৰ বিৰুদ্ধে যি ৰেপ কৰিছিলে বুলি আমি ধৰি লৈছিলোঁ তেখেতক জেল হাউচলৈ প্ৰেৰণ কৰিছিলোঁ সেই সময়ত আমি এইটো চোৱা নাছিলোঁ যে সৰিতা তছনিৱাল অসমীয়া ছোৱালী বেংগলী ছোৱালী মাৰোৱাৰী ছোৱালী নে অন কিবা জনগোষ্ঠীয় ছোৱালী আমি সেই কথা চোৱা নাছিলোঁ আমি কৈছিলোঁ যে সৰিতা তছনিৱাল অসমীয়া মনৰ মানুহ অসমীয়া মনৰ ছোৱালী গৌৰৱী অসমীয়া তাইক ন্যায় দিব লাগে কাৰণ তেখেতলোকৰ পৰিয়ালটো শিৱসাগৰত যুগ যুগ ধৰি বসবাস কৰি আছে আৰু এটা ঘটনা শিৱসাগৰত ঘটিছিলে এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ছোৱালীক দিন দুপৰতে ৰেলত যাওঁতে ধৰ্ষণ কৰি হত্যা কৰা হ'ল আমি সকলোৱে জাতি বৰ্ণ ধৰ্মৰ ভাষা নিৰ্বিশেষে তেওঁ বিহাৰী নে মাৰোৱাৰী নে খ্ৰীষ্টিয়ান এই কথাবিলাক নাচাই তেখেতক ন্যায় দিবৰ কাৰণে আমি সকলো ৰাজপথলৈ ওলাই আহিছিলোঁ আৰু তেখেতক আমি ন্যায় দিবলৈ সক্ষম হৈছিলোঁ কিন্তু এইখন শিৱসাগৰত আমি উদাৰতা দেখুৱাৰ পাছতো আমাৰ এজনী ছোৱালীক খিলঞ্জীয়া থলগিৰি ছোৱালীক আমাৰ ব্যস্ত ৰাজপথৰ মাজ মজিয়াত তাই বাৰে প্ৰতি কৈছে দাদা মই ছোৱালী মোক নামাৰিব তাৰপিছত তেখেতৰ অন্তৰ্বাস ফালি দিয়া হৈছে কাপোৰ ফালি দিয়া হৈছে তেখেতক চুচৰাই লৈ যোৱা হৈছে তাৰপিছত আমি ক্ষান্ত আছিলোঁ তাৰপিছত আমি তেখেতলোকক মাতি আনি ক'লোঁ যে পৰিৱেশটো বেয়া নকৰিব আপোনালোকে অকণমান আপোনালোকে অকণমান নিজৰ দুখ স্বীকাৰ কৰি আমাৰ লগলৈ আহক এটা আলোচনা আমি দিলোঁ তেখেতলোক আমাৰ ওচৰলৈ নাহিল 24 ঘণ্টা সময় দিলোঁ যে আপোনালোকে এপলজি খোজক সেই ছোৱালীজনী ঘৰত যাওক যে আমাৰ ভুল হৈছে সেই থলগিৰি খিলঞ্জীয়া ছোৱালীজনী গাত আমি হাত দিব নালাগিছিলে এইটো আমাৰ ভুল সেই কথাটো আপোনালোকে স্বীকাৰ কৰক তেখেতলোকে সেই কথাটো স্বীকাৰ নকৰিলে বৰঞ্চ 15 লাখ টকা দি কেছটো দমাবৰ কাৰণে প্ৰয়াস কৰা হ'ল যিজন কালপিতক ধৰিলে তেখেতক জেল হাজতলৈ প্ৰেৰণ নকৰি মেডিকেললৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিলে আৰু পুলিচক প্ৰেছাৰাইজ কৰিলে যে 18 বছৰ অনুৰ্ধ সেই ছোৱালীজনীক পক্সো লগাব নালাগে তাৰ পৰা আমি এটা কথা প্ৰতীয়মান হলো যে আমি উদাৰ খিলঞ্জীয়া এই মানুহখিনিয়ে তেখেতলোকক বুকুৰ কুটুম বুলি আমি আকোৱালি ললো সৰিতা তছনিৱালক আমি নিজৰ ছোৱালী বুলি আমি ন্যায় দিলো সেই বিহাৰী সম্প্ৰদায়ৰ ছোৱালীজনীক নিজৰ ছোৱালী বুলি আমি ন্যায় দিলো কিন্তু আমাৰ ছোৱালীজনীক তেখেতলোকে নিজৰ ছোৱালী বুলি নাভাবিলে আৰু সাম্প্ৰদায়িক দৃষ্টিকোণে আমাক চালে সেইকাৰণে আজি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহিছে কাৰণ ইয়াত স্বাভিমানত আমাৰ আঘাত আনিছে আমাৰ জীয়ৰী বোৱাৰীক দিন দুপৰতে বহিৰাগত বনিয়া গোষ্ঠীয়ে সেই দুষ্ট চক্ৰ মানুহখিনিয়ে ৰাস্তাৰ ৰাজপথত আহি পেলাই কাপোৰ ফালি দিয়া হৈছে এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা উজনি অসমৰ কোনো প্ৰান্তত হোৱা নাই এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা অসমীয়া সভ্যতা সংস্কৃতি মানুহে কেতিয়াও কৰা নাই তাৰ কাৰণে ৰাইজ ওলাই আহিছে আজি ক্ষোভিত হৈছে ৰাইজ আমি মাত্ৰ এটাই আপিল কৰিছিলোঁ যে ৰাইজ যে আজি খিলঞ্জীয়াৰ সংকটত পৰিছে খিলঞ্জীয়া ৰাইজ বিপদাপন্ন হৈছে অসমীয়া মানুহৰ ভৰিতলৰ মাটি হেৰাই গৈছে সেইকাৰণে আজি হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে সংগ্ৰামৰ কাৰণে ওলাই আহিছে কিন্তু আমি পিছফুল আন্দোলন কৰিছোঁ আমি কোনো ল এণ্ড অৰ্ডাৰ আমি ক্ৰিয়েট কৰা নাই আমি কাকো আমি ভাইলেন্স কৰা নাই আমি কাকো ধমকি দিয়া নাই আমি মাত্ৰ এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে আপোনালোকৰ দোকানবিলাক বন্ধ ৰাখক যি পৰ্যন্ত এটা এমিকেবল সেটেলমেণ্ট নহয় যি পৰ্যন্ত এটা এপলজিমূলক কথা বতৰা নহয়
তেতিয়ালৈকে আপোনালোকে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখক আৰু সেই কথাটো আমি আহ্বান কৰিছোঁ আৰু সেই আহ্বানৰ মতে আজি শিৱসাগৰ সমস্ত বহিৰাগতৰ বনিয়াৰ যি দোকান আছে তেখেতলোকে দোকানবিলাক বন্ধ ৰাখিছে কাৰণ আমি কাকো দাবী ধমকি দিয়া হৈছে কিন্তু আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত শিৱসাগৰৰ লেখীয়া থলগিৰি জেগাত য'ত 98% থলগিৰি খিলঞ্জীয়া বসবাস কৰি আছে তাতে যদি আমাৰ জীয়াৰী বোৱাৰীৰ পৰা দিন দুপৰত যদি কোনোবা দুষ্কৃতিকাৰে গাৰ যদি কাপোৰ ফালি দিয়ে ৰাজপথত যদি বগৰাই যদি পিতে তেতিয়া আমি কি কৰিম আমিতো হাত সাৱটি বহি থাকিব নোৱাৰোঁ প্ৰশাসনে লগালগ তেখেতলোকক এৰেষ্ট কৰা নাই লগালগ তেখেতলোকক পক্সো লগাই জেল হাজতলৈ প্ৰেৰণ কৰা নাই এজন কালপিত দিন দুপৰত ঘূৰি থকাৰ পাছতো তেখেতক এৰেষ্ট কৰা নাই যদিও শিৱসাগৰ ৰাইজে তেখেতক দেখাৰ পিছতো কিন্তু এতিয়ালৈকে কেতিয়াও আইন হাতত তুলি লোৱা নাই কাৰণ শিৱসাগৰীয়া ৰাইজে আইনক সন্মান কৰে শিৱসাগৰীয়া ৰাইজে আন্দোলন কৰিব জানে শিৱসাগৰীয়া ৰাইজে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব জানে আৰু সমগ্ৰ অসমত জাতীয়তাবাদীৰ ক'ৰবাত যদি ক'ৰবাত চিন্তাধাৰা মানুহে বেলেগ পথৰে গতি গৈছে ক'ৰবাত যদি বিশৃংখল পৰিস্থিতি সৃষ্টি হৈছে তথাপিতো শিৱসাগৰীয়া ৰাইজে জাতীয়তাবাদৰ মূল খুঁটিটো ধৰি থাকি পেলাই লৰিব নিদিয়াকৈ ধৰি ৰাখিছে এইখন শিৱসাগৰত এইখন অসমত সেইকাৰণে আমি ক্ষোভিত হৈছোঁ সেইকাৰণে আমি ক্ষুণ্ণ হৈছোঁ আৰু এই থলগিৰি ছোৱালীজনীৰ ন্যায় প্ৰাপ্তিৰ দাবীত আজি হাজাৰ হাজাৰ ৰাজপথলৈ ওলাই আহিছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত যদি তেখেতলোকে যদি নিজৰ ভুল স্বীকাৰ নকৰে চৰকাৰে যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে প্ৰশাসনে যদি নিজৰ ভূমিকাৰ পৰা যদি আঁতৰি থাকি বহিৰাগত বনিয়া গোষ্ঠীৰ পকেটত যদি সোমায় মই নিতুমণি দা আপোনাক এছুৰেঞ্চ দি কৈছোঁ লাখ মানুহ ৰাজপথলৈ ওলাই আহিব য'ত নেকি চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰিব প্ৰশাসনে কণ্ট্ৰল কৰিব নোৱাৰে মাত্ৰ এটাই দাবী হ'ব যে খিলঞ্জীয়া অধিকাৰ অসমত সাব্যস্ত হ'ব লাগিব খিলঞ্জীয়া অধিকাৰ অনাদি অনন্তকালৰ কাৰণে অসমত থাকিব লাগিব আপুনি এটা আচৰিত হ'ব যদি আপুনি যোৰহাটৰ ফালৰ পৰা আহি থাকে শিৱসাগৰ সোমোৱাৰ লগে লগে ৰাস্তা কাষৰ মাটি আজি অসমীয়া থলগিৰিৰ ওচৰত নাই হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত বনিয়াই কিন ল'লে সেইকাৰণে আজি আমি প্ৰতিবাদস্থলী বা চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে আমাৰ এই যি খিলঞ্জীয়া থলুৱাৰ যি মাটি সেই মাটি আপোনালোকে সংৰক্ষণ কৰক আমাৰ মাটি যাতে বহিৰাগত বনিয়াই কিনিব নোৱাৰে তাৰ কাৰণে আপুনি আইন প্ৰণয়ন কৰক আমি থলগিৰি খিলঞ্জীয়া এইখন চৰকাৰৰ মন্ত্ৰীজনক আমি কৈছোঁ আপুনি এখন আইন প্ৰণয়ন কৰক কেবিনেট ডিচিশ্যন লৈ এখন আইন আনক য'ত নেকি আমাৰ মাটি সুৰক্ষিত হৈ থাকে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত মাটিৰ ভূমি অধিকাৰো থাকি যায় যদি ভূমি অধিকাৰ যদি আমাৰ ওচৰত নাথাকে থলগিৰি ৰাইজ বিপন্ন হৈ যাব সেইকাৰণে আমি কৈছোঁ যে কোনোবাই ইয়াত ব্যৱসায় কৰিবলৈ আমি মনা নকৰোঁ কিন্তু আমাৰ মাটি লিজত লৈ তেখেতলোকে যাতে ব্যৱসায় কৰে তাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক আমি প্ৰস্তাৱ দিছোঁ বসন্ত গগৈ মই আকৌ পৰৱৰ্তী সময়ত যাম মই আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ আবেগ আপোনাৰ যুক্তিক মই অস্বীকাৰ নাই কৰা আৰু শিৱসাগৰৰ মানুহৰ জাতীয়তাবাদ কেনেকুৱা আমি আগৰ পৰাই দেখিছোঁ আনকি বিগত বিধানসভা নিৰ্বাচনতো অসমৰ মানুহে দেখি থৈছে অখিল গগৈ জেলত থকাৰ পিছতো শিৱসাগৰৰ মানুহে অখিল গগৈক বিধানসভালৈ পঠিয়াই জাতীয়তাবাদ কি সেয়া বুজাই দিছে আমি জানো বুজি পাওঁ আৰু আপোনাৰ বক্তব্যখিনিক মই সন্মান কৰিছোঁ কিন্তু মই এই কথাহে ক'ব বিচাৰোঁ যে ফিৰিঙঠিৰ পৰা যাতে খাণ্ডৱ দাস হৈ ভয়ংকৰ ৰূপ নলয় চৰকাৰ যন্ত্ৰৰ এই ক্ষেত্ৰত দায়িত্ব আছে প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে যিটো আপোনালোকে আজি মাৰোৱাৰী প্ৰতি বন্ধ কৰি থৈছে বাবুপট্টিত ঘটনাটো ঘটিছিল কাইলৈ পৰহিলেও আজি আপোনালোকৰ একাধিক নেতাৰ মুখত আমি শুনিবলৈ পাইছোঁ যে কোনো দিন খুলিবলৈ দিয়া নহ'ব যেতিয়ালৈকে ক্ষমা নোখোজে ক্ষমা খোজা হ'লে আজি এই পৰিৱেশটোলৈ নগ'লহেঁতেনে প্ৰশাসনে এটা ভূমিকা ল'ব লাগিছিল কিয় লোৱা নাই আমিও নাজানো কিন্তু তথাপিও আপোনালোক যিসকল নেতৃস্থানীয় আছে আপোনালোকৰ প্ৰতি আমাৰ আহ্বান যিটো কথা আপুনি ক'লে যে সেইগৰাকী ব্যক্তিক দুগৰাকীক ধৰিলে এগৰাকীক কেতিয়াও ধৰা নাই কিন্তু তেখেতক দেখাৰ পিছতো আপোনালোকে আইন হাতত তুলি লোৱা নাই সেই পৰ্যায়লৈ যোৱা নাই আৰু আমাৰো আপোনালোকৰ প্ৰতি অনুৰোধ নেযাব অলপ ধৈৰ্য ধৰিব লাগিব অলপ অকণমান সহ্য কৰক অকণমান সময়ৰ কাৰণে মই বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিম বিৰতি লৈ লৈছোঁ